আজি দেখা গৈছে সোশ্যাল মিডিয়াত কিছুমান হিন্দুত্ববাদী নেতাৰ গা জ্বলি উঠিছে কাৰণ এটাই যে আজমলৰ ভৰি চুই কিয় 500 টকা লৈ আছে, আজমলক কিয় গামোচা দি আছে, চেলেং দি আছে, এইটো কিছুমান হিন্দুত্ববাদী নেতাৰ গাটো পিৰ পিৰাই আছে। কিয় এইবোৰ কৰি আছে? মই সেইবোৰ হিন্দুত্ববাদী নেতাক মই ক'ব বিচাৰিছো, আপোনালোকে এতিয়ালৈকে কি কৰিব পাৰিছে? সেইবোৰ আপোনালোকৰ নিজৰ ভাই ককায়ৰ ভাৱে কি কৰিব পাৰিছে কওক। যিখিনি আজমলে কৰিছে, যিখিনি শুকুৰ আলীয়ে কৰিছে, সেইখিনিয়ে সত্যৰঞ্জন নামৰ এনেকুৱা ধুৰন্ধৰ একে ধৰণৰ কিছুমান হিন্দুত্ববাদী নেতাসকলে কি কৰিব পাৰিছে কোৱা? কিবা কৰিব পাৰিছে? তহঁতে খালি প্ৰেজত সন্মুখত আহি বা মোবাইলখন লৈ লাইভ কৰি কিবা বকি থাকিলেই তহঁতক কোনো গুৰুত্ব নিদিয়ে। আজি আজমল ডাঙৰীয়াই কৈছে নেকি যে মোৰ ভৰিখন চুব লাগিব আৰু তোমালোকক মই 500 টকা দিম? আজমল ডাঙৰীয়া বাৰে বাৰে মানা কৰিছে যে মোক ভৰি চুব নালাগে, কিন্তু সেই মহিলাসকলে মানা নাছিলে যে নহয় আমি মহান ব্যক্তি বা শ্ৰেষ্ঠ ব্যক্তিক, যিজন ব্যক্তিক আমি বিপদৰ সময়ত পাইছো সেইজন হ'ল মহান ব্যক্তি, সেইজন মহান ব্যক্তিৰ মই ভৰি চুম বুলি এই মন্তব্য কৰি সকলো মহিলাই ভৰি চুইছিলে। আৰু সিহঁতে মন্তব্য কৰিছে যে আমাৰ ধৰ্মত এনেকুৱা হয়, এনেকুৱা আছে যে আমি শ্ৰেষ্ঠজনক সদায় সন্মান কৰিব লাগে। কিন্তু আজমল ডাঙৰীয়াই কেতিয়াও কোৱা নাই মোৰ ভৰি চোৱা। কিয়? আপোনালোকৰ গাখন কিয় জ্বলি উঠিছে? আপোনালোকে এতিয়ালৈকে তাতে একো কৰিব পৰা নাই, যিখিনি শুকুৰ আলীয়ে কৰিছে। সত্যৰঞ্জন বৰাক মই ক'ব বিচাৰিছো, আপোনাৰ গা ভাল হৈছে নে নাই? আপুনি মিডিয়াত আহি গা বেয়া বুলি কৈছিলে, কিন্তু আপোনাৰ এতিয়ালৈকে গা বেয়া হৈ আছে নেকি? মুখেদি মাত ডাঙৰ ডাঙৰ ওলাব পাৰে, বিতৰ্কৰ মাত ওলাব পাৰে, কিন্তু আপুনি কি কৰিব পাৰিলে এবাৰ দেখাই দিব লাগে। বন্ধুসকল, আপোনালোকে কি ভাবে? আপোনালোকৰ মতামত কি? সঠিক মতামতটো জনাব আৰু প্ৰত্যেকজন মানুহে এই ভিডিঅ'টো শ্বেয়াৰ কৰিব লাগে যাতে এইবোৰ মানুহৰ মুখত যাই কেনে এই ভিডিঅ'টো পৰে। জয় অসম।